তো 1 মিনিটৰ হে ভিডিওটোত অডিশন চলবু Good morning, welcome to any vlog. To guys, today my glad next guys. Hota prem guys, hota pranam. Ratiboy boy uthikine ailu aru finally the wait is over. Big Boss season 2 is back. To guys, prothom season 2 pachilu bahut bhal lagsil. Support baslu aigel season 2 to azir pora mane ei Big Boss season 2 r prostuti and আজি হইছি অডিশন মানে অডিশন কেনকে চলবু এই প্রসেসটো আপোনালোকক আজিৰ ভিডিওটোত গুটাইখিনি কম বলা ইগেল ৰাতিব লালচা আৰু বস্তু তইখিনি খাই লও Guys, যোৱাকালি তো গাড়ীখন কালাৰ কৰিছিলো মানে এগলা লোৱাছো আগলা কালাৰ কৰি দিছো এতিয়া তা বেলেগে লুগাই গেছি মানে চাই নাই গেছিল জুহান নতুন নতুন লাগাইছি না দেখা আছে ভাল আছে তাকে হিতে যাও তই যাইলে দি কতে থই আগে যা বেলেগৰ বস্তু যা মাইক সাইকেল খান আছে গাইছে এগলা সম্পাক ঘৰৰ এগলা তাছাৰ এগলা গতে থই আৰু গতাই সিটা সময় এগল আপোনালোকক মই বুজাই দিবা লাগে এই প্ৰক্ৰিয়াটো মানে সিজন 2 ত কেনকানো আপোনালোকে জয়েন হবা পাৰে বা গুটাখিনি মুঠিৰ পৰ এবাৰ মই সাবস্ক্ৰাইবাৰক মানে চান্স দিম ইউটিউব ফ্যামিলিটো আই ফেলা জয়েন কৰিব পারবো এই বিগ বস সিজন 2 ত প্ৰথম কথা হল ওপৰত এটা ফোন নাম্বাৰ আহি আছে তো এই ফোন নাম্বাৰটো আপোনালোকে পঠাব লাগিব এটা ভিডিও আৰু ভিডিওটো হবা লাগিব 1 মিনিট হলি হল আৰু তো 1 মিনিটৰ হে ভিডিওটোত অডিশন চলবু বাকি বুজাই দিছুন কেনকা কি কৰিব লাগিব হে 1 মিনিটৰ ভিডিওটোত আপোনাৰ গোটাই পৰিচয় বাকি আপোনাৰ যি টেলেন্ট আছে আপুনি ৰীল বনাই ভাল পায় গান গাই ভাল পায় ডান্স কৰি ভাল পায় এই 1 মিনিট ভিডিওটোত লগে ফেলাই দিলি হল তাৰ পৰা আমি জীবন ভিডিও হয় তাৰ মাজৰ পৰা আমি কিমানটা কৰিম কবাত ধৰ 10টা 15টা আমি সিলেকশন কৰিম 10 15টা সিলেক্ট কৰিম তাৰে মাজতে নিজৰ টেলেন্ট খান্তি দেখাই ফেলে ভিডিওটো 1 মিনিটৰ কৰি ফেলে দিলি হল আৰু এটো ধৰক হে ইউটিউবৰ ভিডিও নহয় বলে কবাৰ কিবা বকলু অলপ ইম্পৰ্টেন্ট বকপা লাগবো তাৰে আমি সিলেক্ট কৰিম হে কথা আৰু আমি বলে নহয় অলপমান জানা শুনো অলপ বিগ বস চোৱা মানুহ এনকে বঢ়িয়াকে বহিলো আমি তাৰ পৰা সিলেক্ট কৰিম এই বিগ বছত তা মানে এজ লিমিটটো নাথাকে কাৰণ সৰু পৰা ডাঙৰক গলি সবে চাই গতিকে কোনো গোটাখিনি মানুহ চান্স এটা লক আৰু নাকি ঠিক আছে আৰু আমি যে কল বলে 1 মিনিটৰ ভিডিওটা দিবা মানে জিতিকে বলে মই ৰাকেল দেখ ভাল পাও কিবা পাও হেনকে ভিডিও দিলাম নাই আপোনাৰ সম্পূৰ্ণ উদ্দেশ্য বিগ বছৰ আৰু উদ্দেশ্যটো কব পৰিচয়টো কব আপোনাৰ প্ল্যান দেখাব তাৰ পৰা আপোনাৰ সিলেক্ট কৰিম এনে আৰু মানে কি আৰু ভিডিও দি আছিব বলে লাভিউ ৰাকেশ দা হিগলিয়াতে মই মানে শুনবে ইচ্ছা নাই হয় ভাল পাই ৰাইজে এটা কথা কলি হল যে বিগ বছত আপোনালোকে কিয় জয়েন হবা খোজে বা বিগ বছটোত কিহৰ কাৰণে যোগ্য তো সেই বস্তুটো মূল ফোকাসটো হবা লাগে তো আপোনালোকে বঢ়িয়াকে 1 মিনিটৰ এটা ভিডিও বনাই এই হোৱাটছআপ নাম্বাৰটোত সেন্ড কৰক আৰু এটোত ফোন নালগে গাইস অনলি হোৱাটছআপত ভিডিওটো বঢ়িয়াকে পঠালি হল পঠবি আৰু আমি চাই কিনে সিলেক্ট কৰিম তাৰ পৰা লগতে গাইস আৰু এটা কথা ক্লিয়াৰ কৰি দিও তো একেদিনতে বিগ বস নাহে মাৰ্চৰ পৰা বিগ বস শো আমি আৰম্ভ কৰিম তো অডিশন প্ৰক্ৰিয়া বহুত কাম থাকে না খৰচ সিলেক্ট কৰিব লগা আছে তো এই 20 দিনত আমি এখিনি কাম কৰলাও মাৰ্চৰ আৰম্ভণি পাই কিন্তু শো আৰম্ভ হৈ যাব তো সেই কাৰণে জলদি আপোনালোকে জয়েন হলক ভিডিও পঠোৱা গাইস ভিডিও পঠো নাকি ইয়েস নাকি নিবিৰ ভিডিও চলি হাতে বলে চাহ খাই তো আহি গেল এখন হোটেল তো চাহ খাই লও হলে আহি গেল চাহ আৰু মিঠে তো এইখিনি খাই লও আছো আৰু ক'ত আছিল আপোনালোকৰ ঘৰটো বিজয়নগৰ সাইড ন এই ইমান দূৰ পাই ধন্যবাদ গাইস এবাৰ আহি গেলো দোকানক মানে ময়দানৰ গাইস অতি সোনকালে আহি আছে দা অসম জিলাপি কম্পিটিশন মানে জিলাপি কম্পিটিশন এখন পাতপে যাই আছো তাৰ কাৰণে ময়দাটো 3 দিন মান আগতে বলা কি পকেই থবা লাগে কিবা মাৰি থৈ তো লৈ লও জুগাৰখিনি কেনে হ'ব কোন কম্পিটিশনটো বেয়া নহয় কিন্তু ইখন কৰি কি কৰা হইলে জিলেবি তুমি নিজে জানো না পুৰবা গম পাবা নহয় কম্পিটিশন বুলি নকৈছ গম পাবা নহয় পাৰো না নৰো তো নুবিনে ফিল্ডত মই চাওৰচোন বাকি পইচা ধুন দুই চাকল চাচা নাজি অলপ মান পইচা লাগে ওরে কৰপা নুমা কইছে টকা গিলা কেটানে মোৰ পইচা গিলা বিলব লাগে বাপ ও ভাই অলপ দিয়ে দুখন দিলে এইলা লালাই নকৰবি সিৰি যাব মই দুখন পাব দুটা কি এটা আমি লৈ ললো 1 কেজি বঢ়িয়াকে ময়দা হ'ব না ঠিক আছে ঠিকে আছে এখন দিন কেইখন হ'ব মই দনাকলা খাওয়া যাব হয় নহয় তো কম্পিটিশন তুমি জানো না মারবে তুমি মাৰবে কিবা জানবে লাগে নি পানী দি ফেলে গুলি চলি দাদা গোলা কি বেকিং চেকিং আছে না বেকিং আছে দে আৰু ৰিফাইন লাগবো চেনি লাগবো হেই গোটাই মালখান দিছুন কি আছে গাইস অলপ বেকিংও দিলাও বেছি পাই না ভাবা মাথা নষ্ট কৰা মোৰ এই তুজাৰ কন্টেন্ট ভাবা বাপ ৰে বাপ ভয়ানক আই মানে মাথা নষ্ট কৰি দিবি গিলা কন্টেন্ট এইটো পোষ্ট লাগব না অবিনাশ এইটো পুষ্পালে কোৱা আৰু এইটো ফুলি আহিব কিন্তু এইটো না 3 দিন মান পিছত গোটা ফুলি আহিব এইটো ফুলি আহিলে
লাট দিবা লাগিব তেতিয়া হোৱাতে কম্পিটিশ্যন জিলেপি কম্পিটিশ্যন ক'ৰ কি আনি খাব পানী লাগব আৰু হা অলপমান লাগিব বেছি পাগলা আজি দে বেছি দিন নাই বেছি দিলি মাই পানী বেছি দিছে আৰু বালা ঘুৰি পানী নালগে আমাৰ কি কৰিলি আন নালগে আৰু ফাইনেলি গাইছ এফালে ময়দা গোলা মানে মাৰা হৈ গ'ল জিলেপিৰ মালটো এতিয়া এনেকৈ আমি 3 দিন থৈ দিব লাগিব তাৰপিছত এইটো হৈ উঠো পাৰফেক্ট জিলেপিৰ কাৰণে কিছুগ্ৰান কেনে হ'ব মালটো মালটো ভাল হৈছে মাৰা দেখা পালে ক'লো হয় ভাল হৈছে নে বেয়া হৈছে এতিয়া কি দিছে মইতো গম পোৱা নাই বেকিং আৰু অকল পানী আৰু সেই ময়দা ঠিক আছে বাৰু ভালে হ'ব লাগে বেকিং দিয়া গৈছে চিগলা জিলেপিৰ কথাটো বাদ দিলোঁ 2 দিন পিছত আহি আছে কম্পিটিশ্যনটো তই বিগ বছৰ এটা কথা ক'ব পাৰি গৈছিলোঁ যোৱাবাৰ আমাৰ প্ৰাইজ মানি আছিল 2000 আৰু 1000 এইবাৰ কিন্তু গাইছ ডাইৰেক্ট লেভেল আপ বহুত দিন প্ৰাইজ মানি চলবো ক'ৰবাত 10 দিনমান চলবো তো সেইখিনিও কৈ দিলোঁ একেলগে Hey guys, দেখছে দিছি হতা প্রণাম হতা প্রণাম লগাই দিছি স্কুল বলাই তো আইলো এ গাইস স্কুল কথা কিমান কবি নকা দেইলা ইচ্ছা নাই আরে গাইস সামনে বহুত দিনের কন্টেন্ট গরুর দানা মানে বাড়ি সারি নাঙ্গে এঙ্কে দাও এঙ্কে হই যায় গাইস হই যায় মাটা একটা কথা কও দে গাইস কি জানো না এই দানা সঙ্গে গোলা কথা মানে মই পারগত হইছু মানে বাড়ি সারি নাঙ্গেই হাত খান দিয়ে না লড়ি দাও আর মামাই লাউ সব কুটি ধরিছি মই পানি আর নিমখ তো দিলি হই যায় মানে গলি মামা আর গাছ মানে গলি তো আসতে মস্ত ডাঙার গলি আই গরু দেলাই গলি নাই দা পগান গলি কথা তাই র খানা মই দাও না আর এখানে গরু চেষ্টা বানে দে মন নিছনে আইগেল মোৰ দুপৰীয়াৰ ভাত ভাজা চাটনি দালি এইবোৰ গান ফাল তুমি ক'বে নাই বিচোন দেখছে না মায়ের কি দিয়ে মাছ ভাজি চাও আছে নেকি আৰু না এইগিলা কলা বসছি তো এইখিনিয়ে খাই লওঁ দে ভাত চাতটো খাই উঠলো আৰু এইখিনিতে এটা ইম্পৰ্টেণ্ট ঘোষণা আজিৰ পৰা একদিন আগত আপোনালোকক যে কমেণ্ট কৰিব দিছিলোঁ যে আমি ক'ত যাম ৰাজস্থান যাম না সাগৰ চাব যাম না ক'ত যাম না কুম্ভ মেলাক যাম কুম্ভ মেলাটো কেঞ্চেল কৰিছোঁ দে গাইছ বৰিং হৈ গৈছি তো ফাইনেল হ'ল ৰাজস্থান এই মাহৰ 20-21 আমি ঘৰৰ পৰা ওলাই যাম কেনে হ'ব মাই ৰাজস্থান কিছা বজাবি কত থৰ মৰুভূমি গৰম পাবি নেকি হা গৰম হ'ব নেকি মৰুভূমি এই গৰম চৰম এইগিলা কি আছে এইগিলা একো নাই কিন্তু এটা ইউনিক হ'ব এনে কৈছোন মানে মৰুভূমিত ভাজিলোঁ কণী বালাত ভাজিলোঁ মানে সেই আৰু আজিকালি যাই পোৱা নাই ৰাজস্থান সিগিলা জেগাই মানে কিনো কাম গাইছ এই চাইডটো বহুত গৈছোঁ এইগিলা কিন্তু অলপমান ভাল হ'ব না জেগাটো হ'ব দে যাবি লগত কোনোবা যাব আৰু একলাই নাযাওঁ গাইছ গ্ৰুপ চিষ্টেমত যাম আৰু ট্ৰেইনত যাম আমি সেইটো ফাইনেল হৈ গৈছে তো লগত কোন যায় কল্লপ চল্লপত যাব তো 3-4জন মান গুচি যাম দে ভাল লাগব ট্ৰেইনত যাম তই যাবি নে এনা হাৱা দিছে মই কি হাৱা দিম তোৰে যোৱা ঠিক হোৱা নাই আৰু আমাৰ কথা কি হচ্ছে আমি যাম আমি কেন যাম মোৰ কি ঠিক হোৱা নাই যাম কাটে আজি টিকেট কটা হ'ব 20 তাৰিখ 21 তাৰিখ গুচি যাম বাকী গাইজ বৰ্তমান আহি গ'লো আমি গুঞ্জু বেবীৰ দোকানত মানে জয়পুৰৰ কাৰণে ৰাজস্থানৰ কাৰণে টিকেট পেয়া ৱেটিং লিষ্ট ৱেটিং লিষ্ট 87টা আছে 87টা নোৱাৰিব যাব নেক্সট আছে ৱেটিং লিষ্ট আছে 1 তাৰিখক লাগি মাৰ্চৰ পিছতে যাব পাৰিব তাৰ আগত নৰে আৰু যিটো দেখা গ'ল গাইজ মই মানে আশা কৰি লাভেই নাই তো ৰাজস্থান হৈ গ'ল এইখিনিতে কেঞ্চেল আপোনালোকে বহুতে কমেণ্ট কৰিছিল কিন্তু হলি ফ্লাইটত বৰ্তমান যাব নোৱাৰো গাইজ বহুত টকা তো ট্ৰেইনত যোৱাৰ ইচ্ছা আছিল আপোনাৰ টকাৰ অভাৱ আছে অভাৱ নাই ফ্লাইটত বলক ফ্লাইটত নাযাওঁ বৰ্তমান মানে একলাই মই যাব পাৰোঁ লগৰী নিব লাগিব না লগৰী নিব লাগলি বস্তু এক্সট্ৰিম হৈ যায় তো এতিয়া প্লেন কৰিছোঁ পৰহি আমি ওলাওঁ ৰাইড জেগাটো নকওঁ পৰহি আমি ৰাইড আৰম্ভ কৰিম এই ফেব্ৰুৱাৰী মাহটো গোটাই খাম হা না হুৱে আৰু ফেব্ৰুৱাৰী মাৰ্চত আহিম ডাইৰেক্ট মানে এই ৰাইডটো এটা বহুত দীঘলীয়া ৰাইড হ'ব যে আছে পৰহি কল্লা বলব এফালে মোৰ লগত গুঞ্জু বেবী বলব আৰু আমাৰ সীমন্ত বলব এই 4জনৰ এটা ৰাইড বহুত দীঘলীয়া ক'ত যাম নিজে নাজানো বাকী কেনাই হিলি যাব এবাৰ অসম হিলি যাব দা অসম ৰাইড অসম ৰাইড নহয় অসমৰ বাহিৰৰ ৰাইড অলপ কি কবি এতিয়া মইতো সিদিনা কৈছিলে মোৰ মিট গেলে গা চা গোন্ধ বুলি এইবাৰ আমি অলপ নুগুন্ধ জেগাত যাব লাগিব নহ'লে গৰমৰ পৰা অলপ ঠাণ্ডা জেগাত যাব লাগিব তাকেই তো এতিয়া আমি জায়গাটো আপোনালোকক ঘোষণা কৰি নাযাওঁ কিন্তু পৰহি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হ'ব আছে ৰাইড মই টেম্পাৰেচাৰটো কৈ দিছোঁ য'ত যাম আমি বৰ্তমান -10 ডিগ্ৰী আছে
-10 আছে -10 আছে তাতে যাম আৰে বঢ়িয়া এই হ্যান্ডশেক মাৰক আৰু ৰেডি হওক আপুনি কৰিম না এফালে এইগাল ডাইৰেক্ট মোৰ ৰাতিৰ কাহি আলু খানা আছে আৰু এফালে আছে ডিমেৰ আঞ্জা তো এইখিনি খাই লওঁ তো গাইছ ৰাতি এতিয়া টাইম 11টা বাজি গেল আৰু মই ভাত চাত গিলাখান খাই উঠলো আৰু গাইছ বিগ বছটো ঘোষণা হৈ গেল লগতে গাইছ ৰাইড হ'ব পৰহিৰ পৰাই মুঠৰ ওপৰত ধামাকা মানে বহুত দিন গাঁৱত থাকিলো না অলপ বৰিং হৈছে ভিডিঅ'গিলা হৈ বুজি পাইছোঁ নিজে তো সেই আৰু কিবাকে চলি যায় গাইছ পৰহিৰ পৰাই ৰাইড আহিব মানে অলপ ফ্ৰেছ কিবা অলপমান ইউনিক দিব চেষ্টা কৰিম তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈকে এইখিনি আছিল বহুত বহুত ধন্যবাদ বাই বাই